হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল হঠাকুৰ ব্লগছ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আছোঁ বস্তি, পুৰণ বস্তিত। মানে তাতে আমাৰ বাহ আছে, চুৰ হৈছে বহুত। সেইকাৰণে আজি একবাৰ টাইম পালোঁ যিহেতু একবাৰ যাওঁ পুৰণ বস্তিত লাগি কি অৱস্থা হৈ আছে তাকে চাই লওঁ বোলো। একেবাৰে খান নোহোৱা কৰি দিছে, তাৰপৰা আগ নোহোৱা কৰি দিছে। বাহ যিমান বাহ আছে চব চেচ। তাৰমানে আহাৰতে এইফালে বাৰিষা পানী হয় আৰু বস্তিটো অলপ দূৰত সিফালে অহা নাযায়। তেনে একবাৰ যাওঁ তাক লাগি কি হৈ আছে কি হোৱা নাই চাই লওক। গোটেই শেষ হৈ গৈছে, চোৰাই চব শেষ কৰি পাইছে। মানুহ অহা নহ'লে চোৰাই অলপ লাইফ হয় না, চেচ কৰি দিছে। পিনে হৰা কেনেকৈ ধৰিবি চোৰ? হাতেৰে ধৰিবি পুৰা ৰক্তিমে কেনেকৈ ধৰিবি? ইফালে চাই গ'ল কি কৈছা? খৰি নেকি? কি অৱস্থা হৈছে চাওঁ আছোঁ বস্তুটো একবাৰ। বহুত দিন আহাই নাই না, এই বস্তিত সোমালোঁ আৰু আমাৰ বস্তিত। বস্তিত সোমাইছোঁ, জংঘলৰ অৱস্থা বেয়া হৈ গৈছে। জংঘল গোটেই আগতে এইগিলা গোটেই বাঁহ ভৰ্তি হৈ আছিল। এতিয়া বাঁহৰ চুপটো থকা বুলি গম পায় আৰু যিহেতু চুপ আছিল, কিন্তু এতিয়া বাঁহ নাই। সেই একদম বাঁহ চা নাই আকৌ। বাঁহৰ চুপত বাঁহ নোহোৱা কৰি দিছে, গোটাই কাটি কাটি চেচ। মানুহ যাব নোৱাৰিলে তাৰমানে আৰু কি কৰিব আৰু ধৰছি আৰু চোৰে আৰু চান্স লাগে হে, চান্স পাই কিনে পূৰা দিছে আৰু একদম নোহোৱা কৰি দিছে বস্তিত বাঁহ। লাগছি নেকি তহঁতৰ? কিয় লগা নাই ভয়? বহুত আগতে মানুহ মৰি গৈছে কাৰণে ভয় নালাগে নেকি? নিজৰে মানুহ কাৰণে ভয় নালাগে তোৰ? ভয় লগা নাই, এইগিলা পূৰা বাঁহ চাহ কাটি থৈ দিছে। বেছি দিন হোৱা নাই সিহঁতৰ বাঁহ কাটবাক লাগে, কম সময়তে কাটছে। আহ নাযায় না ইফালে বাঁহগিলাখান কাটি কাটি নিছি। আৰু যিগিলাখান জোঁটোৰ বাঁহ আছে, মানে বাঁহ য'ত সোমাই আছে বাঁহৰ চুপৰ মাজত, সেইগিলা বাঁহ ওলাব পৰা নাই। ওলাব নোৱাৰাৰ কাৰণে তলত ঘাই কিনে যিখিনি পাৰি সেইখিনি কাটি কিনে লৈ গৈছে, আৰু ওপৰত সেইখিনি নিব পৰা নাই। কোনোবা মানুহ আহিব বুলি বা আমি আহিম বুলি ভয়তে তাৰমানে আধা লৈ গৈছে। কিন্তু সেইটো কাম কৰিব নালাগে, কাটছে কাটবাই লাগে, বা লাগে কিবা লাগে সুধিব লাগে না। আধাতে কাটি কাটি কিনে একখৰা লৈ গৈছে, আধা উল্টা কাটি আছে। চুৰটো কৰিব নালাগে না, কাৰণ কাৰো নোহোৱা নহয়তো। চবৰে আছে নহয় যদি ক'ব লাগে না, সুধি কিনে নি। তাৰমানে মানুহ অহা নাযায় না এইফালে, কাৰণ বাৰিষা হয় পানী হয়। ইফালে পানী হ'লে ইফালেদি আহিব নোৱাৰি, আমি অহা নাযায়। কাৰণ সাপ চাপ থাকে কিবা থাকে, ইফালে অহা টাইম নাপায়। চব ব্যস্তৰ মাজত থকা যায় না, তাৰমানে লৈ গৈছে আৰু ধেত ফাল্টু নেকি মানুহগিলাখান। আহি এটা বস্তু দেখা পালে কেটেলা বহু বহুত দিনৰ মূৰত দেখা পালোঁ আজি কেটেলা বহু ভাল লাগিছে। কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ, অলপ দূৰত আছিল। ডাইৰেক্ট তাকালি জালৈ পললাই না কেটেলা বহুত দিনৰ মূৰত দেখা পাইছোঁ। বহুত ভাল লাগছে আৰু দেখি কিনে আজি, কাৰণ এনেও মাথাটো বেয়া হৈছে আৰু বাঁহৰ এগিলা দেখি কিনে। তাৰ পাছতো কেটেলা বহুটো দেখি অলপ মনটো ভাল লাগছে আৰু। কেটেলা বহু বিচাৰি 1 ঘণ্টা হ'ল, 1 ঘণ্টা দি বিচাৰি আছোঁ। ক'ত কোমল ক'ত গেল নাই পাত্তা হৈ গ'ল না, চব বিচাৰি 1 ঘণ্টা হ'ল বৰ্তমান। আৰু এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু যাওঁ গা চা ধুওঁ যায়। দেখা পালি নে নাই কেটেলা বহুত? দেখা পালি নে নাই? পালি? বিচাৰি কেনে নাপালি? তই দেখছি নাই আজি? কিমান ডাঙৰ? 60 আন হ'ব। ধৰিব নোৱাৰিলি তই? কিয় ধৰিব নোৱাৰিলি? তোক মাৰিব কাৰণে ধৰিব নোৱাৰিলি? তই কিয় নোৱাৰিলি ধৰিবা? ব'ল এতিয়া যাওঁ, ব'ল ইয়াৰ পৰা গা চা ধুব লাগে, ৰাতি দেৰি হৈছে। ব'ল ঘৰ যাওঁ, ব'ল ঘৰ যাওঁ। কি বিচাৰি ডাকাই তই? যাওঁ পৰীক্ষা কেনে কৰিছে তহঁতে? কিষাণো কেনে হৈছে? ব'ল ব'ল ঘৰত যাই আকৌ ঘৰৰ পৰা ফিৰি আহিলোঁ। খাল এটা সিঁচিলোঁ ইয়াতে এই চান্সতে। পানীয়ে নাই, অলপমান পানী আছে, চাওঁ একবাৰ কি পাওঁ কি নাপাওঁ।
মাৰি আহিছে হ্যাঁ বললি বললি তো ধরিয়ে $2,000 years later. খাল সিঁচি মাছ নাপালোঁ গোটেই 2 ঘণ্টামান এতিয়া খাল সিঁচিলোঁ কিন্তু মাছৰ দেখা দেখি নাই মাছ থকা বুলি ভাবি কিনে খাল সিঁচিলোঁ কিন্তু খালত মাছ নাই তাৰপৰা সিঁচি আহি কিনে গধূলি হ'ল এতিয়ালৈকে ভাতে খোৱা নাই তাৰপৰা এতিয়া একবাৰ ওলাই আছোঁ বাহিৰত লাগি দেহাটো মচিয়ে দেহাৰ অৱস্থা একদম বেয়া একদম মানে কি ক'ম আৰু এই আঙুলিৰ অৱস্থা বেয়া হৈ গৈছে পাঞ্জলা ফুটি গৈছে গোটাই মাছ বিচাৰি কিনে মাছ নাপালোঁ এতিয়া ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পাওঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আৰু এটা লগ পাম বেলেগ এটা ভাল লাগি বাই বাই